কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আজি উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰৰ অন্তৰ্গত শিলাসেন্দুৰী ঘোপা মৌজা, বৰচন্দ্ৰ গ্ৰেণ্ড আৰু বৰ বংশৰ মৌজাৰ মানিকনগৰৰ 104টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হয়। মানিকনগৰত অনুষ্ঠিত হোৱা জিলা প্ৰশাসনৰ এক কাৰ্যসূচীত প্ৰদান কৰা হয় এই ভূমি পট্টা। গাৰো, বড়ো আৰু খিলঞ্জীয়া লোকক প্ৰদান কৰা হয় এই ভূমি পট্টা। ভূমি পট্টা প্ৰদান কৰা উক্ত অনুষ্ঠানটিত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল। খিলঞ্জীয়া লোকৰ ভূমি পট্টা প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভূমি পট্টা লাভ কৰা লোকসকলে ধন্যবাদ জ্ঞাপন কৰে। চাৰ্কুলৰ অন্তৰ্গত জালুকবাৰী সমষ্টি আৰু নতুনকৈ সংযোজন হোৱা কমলপুৰ সমষ্টিত আজি পাট্টা ডিষ্ট্ৰিবিউশ্যন অনুষ্ঠান আছিল। বিশেষকৈ বৰচন্দা আৰু মানিকনগৰ ৰেভিনিউ ভিলেজৰ অন্তৰ্গত 104টা পৰিয়ালে আজি ইয়াত মাটিৰ পট্টা পাবলৈ সক্ষম হ'ল। এই চেগতে আমি পোনপ্ৰথমে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ মাটি, অসমৰ ভূমি, অসমৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতত আজি হস্তান্তৰ কৰিলে। আশা কৰিছোঁ এই মাটিৰ পট্টাই তেখেতসকলক নতুন জীৱন দিব, তেখেতসকলে বিশেষ সুবিধা পাবলৈ সক্ষম হ'ব। আৰু মই ভাবোঁ গুৱাহাটীৰ ওচৰতে লাগি থকা এইসকল পৰিয়ালৰ আজি মাটিৰ পট্টাই কিছুমানে 1 বিঘা, কিছুমানে 3 বিঘা, কিছুমানে 2 বিঘা বিভিন্ন ধৰণৰ তেখেতসকলে নিয়ম অনুসৰি পাইছে। মই ভাবোঁ প্ৰায় 104টা পৰিয়াল দিছে আৰু আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছপুৰ চৰকাৰী কাৰ্যালয়ৰ পৰা 10জনক মাতি পঠিয়াইছিল। আৰু আজি আমি ইয়াত মই, আমাৰ DC মহোদয়, চিফ মিনিষ্টাৰ ছাৰ OSD হেমন্ত চৌধুৰী, চৰকাৰী বিষয়াসকলে সকলোৱে মিলি এই পট্টা ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীত উপস্থিত আছিলোঁ। আজি সকলো পৰিয়ালৰ মুখত আনন্দৰ হাঁহি বিৰিঙাইছে। আশা কৰিছোঁ অহাকালি আমাৰ এটা খুব সুন্দৰ দিন। তাৰ প্ৰাক মুহূৰ্তত আজি মাটিৰ পট্টা পাই আমাৰ এই অঞ্চলৰ ৰাইজ সঁচাকৈ খুব আনন্দিত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই চেগতে সমগ্ৰ ৰাইজ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1 বিঘা, 2 বিঘা, 3 বিঘা আৰু এটা সুন্দৰ পৰিৱেশ আৰু খুব সুন্দৰ এইবিলাক মাটিৰ ভেলু 1 কোটি টকালৈ পাবলৈ সক্ষম হ'ব বিঘাত। এইটো ইয়াতে চাই দিব লাগিব, এটা চৰকাৰী ভূমিৰ নিয়ম আছে, নিয়মমতে পাইছে। মই ভাবোঁ চৰকাৰী ভূমিৰ দামটোতো কম থাকে, কিন্তু যদি আপুনি বিক্ৰী কৰোঁ বুলি ভাবে ইয়াত 1 কোটিলৈ ইয়াৰ মূল্য হ'ব। আৰু মই আশা কৰিছোঁ এই মাটি যাতে তেখেতসকলে কাৰো হাতত বিক্ৰী নকৰে। আৰু যিসকল লোক এতিয়াও বন বিভাগৰ এলেকাৰ ভিতৰত আছে তেওঁলোকৰ কাৰণে কি ব্যৱস্থা লওক? যিসকল বন বিভাগৰ এলেকাৰ অন্তৰ্গত হৈ আছে তেখেতসকলক ক্ৰমান্বয়ে আমি নি আছোঁ নীতি নিয়মেৰে। এই 104টা পৰিয়াল গ'ল, আকৌ আমি ভিতৰখোলাত আছে প্ৰায় 50টা পৰিয়াল। এনেকৈ পৰ্যায়ক্ৰমে নিয়ম অনুসৰি আমি আগুৱাই লৈ যাম। আৰু অকণমান সময় লৈছে আৰু মই আশা কৰিছোঁ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, সকলো ৰাইজে ইয়াৰ পট্টাৰ অধিকাৰ পাবলৈ সক্ষম হ'ব। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বায়নৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।